নমস্কাৰ আপোনালোক সকলোকে ডেষ্টিনেটলৈ স্বাগতম জনাইছো আৰু আজি আপোনালোকক কম এনে এটা বিশেষ প্ৰতিকাৰ যিটো প্ৰতিকাৰ মহালয়াৰ দিনাখন কৰিব লাগে আৰু যি প্ৰতিকাৰ কৰি আপোনাৰ ঘৰখনৰ শান্তি শৃংখলা বৃদ্ধি কৰিব পাৰিব অৰ্থাৎ বজাই ৰাখিব পাৰিব আৰু পৰিয়ালৰ মাজত একতা বৃদ্ধি কৰিব পাৰিব আৰু এই প্ৰতিকাৰ কৰাৰ সকলো কথা কম তাৰ আগত আপোনালোকক জনাব বিচাৰিছো মহালয়ানো কেতিয়া 2 অক্টোবৰ তাৰিখে মহালয়া হ'ব আৰু মহালয়া সেইদিনত পতা হয় যেতিয়া পিতৃপক্ষৰ অন্তিমটো দিন অৰ্থাৎ আহিন মাহৰ যি অমাৱস্যা সেই অমাৱস্যাত পালন কৰা হয় মহালয়া এই বছৰ মহালয়া হ'ব 2 অক্টোবৰ তাৰিখে আৰু এই 2 অক্টোবৰ তাৰিখে মা দুৰ্গা পৃথিৱীলৈ আগমন হয় বুলি বিশ্বাস আৰু মা দুৰ্গাৰ যি ভক্ত আছে সেই সকলো ভক্তক মা দুৰ্গাই আশীৰ্বাদ কৰে আৰু এই দিনটো সকলোৰে কাৰণে বহুত গুৰুত্বপূৰ্ণ আৰু এই দিনটোৰ পৰাই পিতৃপক্ষ শেষ হয় আৰু মাতৃপক্ষৰ আৰম্ভণি হয় আৰু এই সময়ছোৱাত আপুনি পিতৃ আৰু মাতৃ সংযোগী এই দিনটোত আপুনি কৰা এই প্ৰতিকাৰে বিশেষ ৰূপ ল'ব বা লাভ হ'ব আপোনাৰ ঘৰখনৰ কাৰণে আহকচোন এতিয়া আপুনি এই দিনটোত আপুনি কি কৰিব যিটো কাম কিন্তু আপুনি গোপনে কৰিব লাগে আৰু যিটো কামৰ কথা কোনো ঘৰৰ আন মানুহক আপুনি ক'ব নালাগে সাধাৰণতে কৰিবলগীয়া কামটো হ'ল আপুনি আপোনাৰ ঘৰৰ থকা তুলসীজোপাৰ এটা শিপা ল'ব আৰু এটা কাঁহৰ বাতি ল'ব আৰু সেই বাতিটোত আপুনি শিপাডাল তিয়াই ৰাখিব অৰ্থাৎ পানী দিব আৰু বুঢ়া আঙুলিয়ে তাত আপুনি হেঁচা মাৰি ধৰিব শিপাডাল আৰু শিপাডাল ধৰাৰ পিছত আপুনি নিজৰ মনতে ক'ব মা দুৰ্গাৰ আশীৰ্বাদ বিচাৰিব আৰু ক'ব যে আপোনাৰ ঘৰৰ শান্তি শৃংখলা বৃদ্ধি হওক তেওঁলোকৰ মাজত আন্তৰিকতা অৰ্থাৎ পৰিয়ালৰ মাজত আন্তৰিকতা বৃদ্ধি হওক আৰু আপোনাৰ ঘৰৰ যি নিগেটিভ এনাৰ্জি আছে সেই নিগেটিভ এনাৰ্জি আপোনাৰ ঘৰৰ পৰা আঁতৰ হওক আৰু এনেকৈ ভাবি বা এনেকৈ আপুনি স্মৰণ কৰি আপুনি ঘৰত চাৰিওফালে সেই পানীখিনি ছটিয়াবলৈ যত্ন কৰিব আৰু শেষত থকা পানীখিনি আপুনি তুলসীজোপাত ছটিয়াই দিব বা তুলসীজোপাত দি দিব আৰু এনেকৈ আপুনি কৰিব দিনটোৰ ভাগত অৰ্থাৎ আন্ধাৰ হোৱাৰ আগত কৰিব আৰু আপুনি এই কথা কিন্তু কাকো নকব চাব আপোনাৰ ঘৰৰ সেই আন্তৰিকতা বা পৰিয়ালৰ মাজত আগতে যদি আন্তৰিকতা নাছিলে সেই আন্তৰিকতা বৃদ্ধি পাইছে আৰু ঘৰখনৰ শান্তি শৃংখলাও আপোনাৰ আগতকৈ ভাল হৈছে গতিকে আপুনি এইটো কৰি চাব আৰু সেইদিনাখনে উত্তম দিন অৰ্থাৎ মহালয়াৰ দিনা ধন্যবাদ পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছো আৰু পাৰিলে শ্বেয়াৰ কৰি দিব সকলোকে যাতে ঘৰখনৰ উন্নতি হয় ধন্যবাদ